ৰাজ্য চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে যিমানেই কঠোৰ পদক্ষেপ নলওক কিয় আজিও কমা নাই ড্ৰাগছ সেৱনকাৰীৰ সংখ্যা। দিনক দিনে বৃদ্ধি পাইছে এইসমূহ যুৱক যুৱতীৰ সংখ্যা। এইবাৰ ৰাইজে ধৰিলে ড্ৰাগছ সেৱন কৰা যুৱক যুৱতীক। ধেমাজিৰ মাছখোৱা পথৰ কঢ়াৰ ঘাটত শিলৈপৰা গাঁৱৰ যুৱকসকলে এজন যুৱক আৰু এগৰাকী অৰুণাচলৰ যুৱতীক আটক কৰে। দেৱাশিষ নামৰ যুৱকজনে সমগ্ৰ শিলৈপৰা আজোহা আৰু পশ্চিম ধেমাজিত ড্ৰাগছ খোৱাৰ সংগী তৈয়াৰ কৰাৰ কথা চাহানী ৰাইজে গম পোৱাৰ পিছতে সৰু আজোহা গাঁৱৰ ল'ৰাজনক আটক কৰি নিশা মাছখোৱা আৰক্ষীক চমজাই দিয়ে। কাপা লৈছিলা নলিবাম কি নাম লর নাম গো আমি এনে পেটলি বলি না পেটলি নে কেপলি পেটলি পেটলি তাও কাবালো পেটলি কবালো হি নে হেতু কবালো না জানো কি কি লওয়া তুমি তিনিআলিটোৰ ওচৰতে আৰু শিলৈপৰা পাৰ্টি চুকত বহুকেইজন ল'ৰা ৰাতি আমি ইয়াত দেখা পাওঁ। আৰু আমাৰ কেইবাজনো ল'ৰা মানে এই ড্ৰাগছত আসক্ত হৈ পিনি তেওঁলোকে গাঁৱৰ ছাগলী চুকৈ বেচিব ল'লে। তেওঁলোকে বেচিব লওঁতে কালি আমি এতিয়া ভিডিপি মিটিংখন কৰিলোঁ। ছাগলী 11 মানুহ 3টা ছাগলী চুকৈ বেচি পিনি সিহঁতি ড্ৰাগছ ল'লে। আজি এই ল'ৰাজনে নাম কি ল'ৰাজনৰ নাম ড্ৰাগছ লোৱা ল'ৰাজনৰ নাম ইয়াৰ নামটো কি আছিলে আমাৰ এই শিলৈপৰা গাঁৱত মানে টুনটুন বুলি কয় এজন টুনটুন দত্ত আৰু ধুন্দি তেওঁলোকক ডেইলি আহি পিনি ইয়াত ড্ৰাগছ লগত লৈ আহে। সিহঁতি ছাগলী চুকৈ বেচে আৰু ড্ৰাগছ ইনজেকশ্যন লৈ আহে। ইয়াত আমি কেইবাটাও ইনজেকশ্যন পাইছোঁ আগতে, কিন্তু ধৰা পেলাব পৰা নাছিলোঁ। আজি লৈ আহোঁতে দিওঁতে আমি হাতে লোটা ধৰা পেলাইছোঁ। এতিয়া মালখিনি কি হ'ল? মাল মানে চাৰাটা মাটাত লৈ আহিছিলে দেৱাশিষ কুচি ইয়াত মালখিনি লৈ আহিছিলে চাৰাটা মাটাত ভৰাই এটা দুটা চিঞ্চ আছিলে চিঞ্চটোৱেদি এটা হাতত পুচ কৰে বিভিন্ন পথৰে ওলাইছে। এতিয়া যিজনী ছোৱালী এই ছোৱালীজনী ক'ৰ? এজনী ছোৱালী তাই ত্ৰিপুৰা বুলি কৈছে। ত্ৰিপুৰা এবাৰ মণিপুৰ বুলি কৈছে, ত্ৰিপুৰা বুলি কৈছে, এবাৰ নাগালেণ্ড বুলি কৈছে, এবাৰ মণিপুৰ কৈছে। এতিয়া এই ছোৱালীজনী সম্বন্ধ কি ল'ৰাটোৰ লগত এতিয়া বনাই লোৱা আমন্ত্ৰণে কি নাজানো। সিহঁতি এতিয়া মোৰ তেখেতৰ হাজবেণ্ড বুলি কৈছে। তেখেতৰ দেৱাশিষৰ মিছেছ। তাই ড্ৰাগছ খোৱা নাই? তাই আমাৰ সন্ধানটো তাই ড্ৰাগছ চাপ্লাই কৰি আছে বুলি ভাবিছোঁ। তাইৰ নামটো কিবা জনা কৈছে নি? নামটো তাই নাম কিছুমান কৈছে সেইবিলাক। ড্ৰাগছ ৰকেটটো এইখিনি বহুত দিনৰ পৰা সিহঁতে চলাই আছে, এবছৰমান হ'ল চলাই আছে। আমি ধৰা পেলাব পৰা নাছিলোঁ। এজন আমাৰ এইখিনি এতিয়া এটা কথা, ল'ৰাটো যিটো ড্ৰাগছ তাৰ ঘৰ ক'ত? তাৰ ঘৰ একচুৱেলি তাৰ বাপেকৰ ঘৰ আমাৰ সৰু আজোৱা। নাম কি? এতিয়া বৰ্তমান ধেমাজি হেৰিয়ত এয়াৰডালত থাকে। তেখেতৰ নাম দেৱ। আৰু এই ল'ৰাটোৰ নাম কি? দেৱাশিষ কোচ ন? তেখেতে মানে ইয়াতে বাগান এখন আছে। বাগানখনলৈ অহা লেচু লৈ পিনে তেখেতে ওচৰ পাজৰ ল'ৰাবিলাকক ড্ৰাগছ চাপ্লাই কৰি আছে। এতিয়া এটা কথা হ'ল, মাছখোৱা এলেকা আৰু এই বাকী পশ্চিম ধেমাজি গাঁৱলীয়া এলেকাত ড্ৰাগছৰ টাৰ্গেট হৈ গৈছে। ড্ৰাগছৰ পেডেলাৰবিলাকৰ কি কাৰণে? এইবিলাক মানে আধুনিকতাৰ নামত এওঁলোক বাহিৰলৈ আমি পঢ়াবলৈ পঠিয়াই দিছিলোঁ ল'ৰাবিলাক। তাতে এইবিলাক শিকিলে, এটা গ্ৰুপ বনালে। গ্ৰুপ বনাই তেওঁলোকেতো লৈছিলে। এতিয়া আমি দেখিবলৈ পাইছোঁ আমাৰ গাঁৱলীয়াত যিবিলাক ল'ৰা ছোৱালী বাহিৰলৈ কোনোদিন ওলোৱা নাছিলে, এনেকুৱা ল'ৰা ছোৱালীও আজি আমাৰ এইবিলাক গাঁৱত, ভিতৰুৱা গাঁৱত ড্ৰাগছৰ আসক্ত হৈ পৰিলে। বিশেষকৈ তাৰমানে তেওঁ আমাৰ এই গাঁৱৰ চিনি পায়, আমাৰ গাঁৱৰ তেওঁ স্থানীয় মানুহ আছিলে। গতিকে তেওঁ এই গাঁৱৰ মানে ল'ৰাবিলাকক এই ল'ৰাটোৱে সহযোগিতা কৰি পেলাই তাৰমানে ড্ৰাগছ দিবলৈ ধৰিলে আৰু ইয়াৰ জৰিয়তে মানে ড্ৰাগছ খাবলৈ ধৰিলে। গতিকে এতিয়া গাঁৱতো 2-4জন ড্ৰাগছ খোৱা মানুহ ওলালে। গতিকে আমি আজি ধৰা পৰিছে যে আজি তাৰ মুখে নিজে ব্যক্ত কৰিছে যে মই ড্ৰাগছ মানে লওঁ আৰু মানে মোৰ লগত মানে কেইবাজনো মানে ব্যক্তি ইয়াত মানে ল'ৰাই মানে ড্ৰাগছ। ইয়াক কেনেকৈ ধৰা হ'ল? এতিয়া কেনেকৈ ধৰক মানে আমাৰ ইয়াতে মানে তেওঁ ইয়াত লৈ আছিলে কঁহাৰ তিনিআলি কঁহাৰ এগৰাকী পলাইছে যে কোন? তেওঁ মানে এই মিচিং ছোৱালী আছিলে। তেওঁৰ নামটো কিবা মিলি বুলি ক'লে।
তেখেতে জবংগাঁৱৰ বুলি ক'লে গৈ পিনি তেখেত লগে পলাই দিলে। আমাৰ লেডিজ নথকা কাৰণে তেখেতক আমি ধৰি ৰাখিবলৈ অসুবিধা হ'ল। গতিকে তেখেত পটককৈ দুগৰাকী লেডিজ আছিলে, এই তেখেত আলোচনা কৰি থাকোঁতে তেওঁলোকে মানে কি কৰিলে, এগৰাকী মানে ল'ৰাৰ মাজতে আন্ধাৰ হৈ গ'ল, তেওঁ পলাই দিলে লগে লগে। গতিকে তেওঁ পলাই দিয়াৰ লগে লগে মানে এওঁ কৈছে যে মই তেওঁ মিছেছ বুলি কৈছে, তেওঁ মোৰ মানে তেওঁ এতিয়া আপোনালোকে আৰক্ষীক চমজাইছে আৰক্ষীক চমজাইছে অঁ এতিয়া আৰক্ষীক চমজাই দিয়া হৈছে তেওঁলোকে। কিন্তু একদম মেইন ফেক্টলি হ'লে এই আপোনালোকক এটা কথা ক'বলৈ বিচাৰিছে যে অভিভাৱকসকলে বেছি গুৰুত্ব দিয়া নাই। নাই গুৰুত্ব দিয়া নাই মানে অভিভাৱকসকলে গুৰুত্ব দিছে, কিন্তু ইয়াত বস্তুটো ধৰাবলৈ পেলাব পৰা নাই। তেওঁলোকে ড্ৰাগছ খাইছে নাখাইছে এইটো প্ৰমাণ হোৱা নাই। গতিকে আজিতো স্পট প্ৰমাণ দিছে তেওঁ যে আমাৰ ইয়াত কেইবাজন ল'ৰা তেওঁৰ জৰিয়তে মানে ড্ৰাগছ ইয়াত ব্যৱহাৰ কৰি আছে, বোলে ড্ৰাগছ খাই আছে আৰু ড্ৰাগছ ইনজেকশ্যনো লৈ আছে। আৰু তেওঁ আমি হাতখন চাইছোঁ, আজি লোৱা ড্ৰাগছ মানে লোৱা আমি ড্ৰাগছৰ চিনটো তেওঁ আজি পুলিচক চমজাই দিছোঁ, তেওঁ সেইটো পাইছোঁ। আৰু লগতে এটা টেমা পাইছোঁ, টেমাটোৰ লগে লগে মানে ল'ৰাই হাল্লা কৰি দিয়াৰ লগত টেমাটো খুলি পেলাই দিলে। গতিকে খালী টেমাটো পাইছোঁ আৰু গোটেই আৰু এটা মেডিচিন তেওঁ হাতত আছে, পেলাই দিলে ড্ৰাগছ চিনি পেলাই দিলে, ক'তো পেলাই দিলে হুলস্থুল কৰি পেলাই। গতিকে টেমাটো আমি পটককৈ পালোঁ, ধৰি লৈ নতুন টেমা অন্য একো বস্তু নাই। গতিকে এতিয়া কোৱা মানে তেওঁলোকে ড্ৰাগছটো মানে আছিলে পেলাই দিলে, খুলি পেলাই দিলে। পেলোৱাৰ পিছত তেওঁ মানে চিঞ্চটো হাততে ধৰিবলৈ পালে, চিঞ্চ পালে। তাৰপিছত আৰু এটা মানে টেমা, সেইটো টেমাটো খালী আৰু এটা মানে মেডিচিনৰ হেৰি বটল পাইছে। ধন্যবাদ।